গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছো। আজি শনিবাৰ 2025 মাৰ্চ মাহৰ 29 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 15 তাৰিখ। আজি তিথি অমাৱস্যা, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 5:21 আৰু সূৰ্য অস্ত যাব 5:34। এতিয়া আহিছো ৰাশিফলসমূহলৈ। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি ওচৰত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। সেইবাবে এই সুযোগৰ লাভ উঠাওক আৰু সুস্থ স্বাস্থ্যৰ বাবে খোজকাঢ়ি ঘূৰি ফুৰক। দিনৰ দ্বিতীয় প্ৰহৰত আপোনাৰ আৰ্থিক লাভ হ'ব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তিৰ খবৰ আপোনাৰ আৰু পৰিয়ালৰ বাবে সুখৰ খবৰ আনিব পাৰে। আপোনাক প্ৰিয়জনক ভাৱনাত্মক ফালৰ পৰা ব্লেকমেইল কৰাৰ পৰা বিৰত থাকক। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে, তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। জীৱনসংগীৰ বেয়া ব্যৱহাৰ আপোনাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে। নিজৰ সামৰ্থ্যতকৈ বেছি কাম কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক বুলি পৰিগণিত হ'ব পাৰে। স্মৰণীয় আৰু মধুৰ প্ৰেম জীৱনৰ বাবে নিজৰ পকেটত সদায় সুগন্ধি লগাই ৰখা ৰুমাল এখন ৰাখিব। এতিয়া আহিছো বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে জীৱনটোক ভৰপূৰভাৱে উদযাপন কৰিবলৈ নিজৰ উচ্চাকাংক্ষাসমূহক নিয়ন্ত্ৰণ কৰক আৰু যোগৰ সহায় লৈ আধ্যাত্মিক, মানসিক আৰু শাৰীৰিকভাৱে আপোনাক মন আৰু মগজুক অধিক শক্তিশালী কৰক। আজি আপুনি বুজিব পাৰিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হ'ব পাৰে। ঘৰুৱা বিষয়সমূহত অধিক সমস্যা দেখা দিব আৰু আপুনি কথা দিয়া ধৰণে এই বিষয়টো গুৰুত্ব দিয়ে যেন। আপুনি ৰোমান্টিক ভাৱনা আৰু সপোনতে উঠি ভাহি থাকিব। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে, তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। এই দিনটো আপোনাৰ সাধাৰণ বৈবাহিক জীৱনত কিছু বিশেষীকৰণ কৰিব পাৰে। আপুনি আজি কিছু অসাধাৰণ বস্তুৰ অভিজ্ঞতা লাভ কৰিব পাৰে। কামৰ অত্যাধিক চাপে আজি আপোনাক মানসিকভাৱে চিন্তিত কৰিব পাৰে। অৱশ্যে সন্ধিয়া সময়ত অলপ সময় ধ্যান কৰিলে আপুনি নিজৰ শক্তি ঘূৰাই পাব পাৰে। পাৰিবাৰিক সুখ বৃদ্ধিৰ বাবে আপুনি ফুটা থকা কাঁহৰ মুদ্ৰা এটাত পানী প্ৰবাহিত কৰিব পাৰে। এতিয়া আহিছো মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি গোটেই দিন আপোনাৰ মুখত হাঁহি লাগি থাকিব আৰু অচিনাকিসমূহো চিনাকি যেন অনুভৱ হ'ব। আপোনাৰ ধন তেতিয়াহে আপোনাৰ কামত আহিব যেতিয়া আপুনি সেই ধন জমা কৰি ৰাখিব। এই কথাটো ভালদৰে জানি লওক, নহ'লে আহিবলগীয়া সময়ত আপুনি অনুতাপ কৰিবলগীয়া হ'ব পাৰে। কোনোবা ঘনিষ্ঠ আত্মীয় আৰু বন্ধুৰ তৰফৰ পৰা পোৱা ভাল খবৰে লগত দিনৰ আৰম্ভণি ভালভাৱে হ'ব। আপোনাৰ গভীৰ প্ৰেম আপোনাৰ প্ৰিয়জনৰ কাৰণে এক অমূল্য বস্তু হ'ব। নিজৰ সন্তানক আজি সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ উপদেশ দিব। আজি আপোনাৰ মা দেউতাই আপোনাৰ জীৱনসংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে, যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব। অহমিকাৰ পৰা আজি বাচি থাকক, নহ'লে এনেকুৱা কৰাৰ ফলত নিকটতম মানুহসমূহ আপোনাৰ পৰা দূৰ হৈ যাব। আৰ্থিক স্থিতি সবল আৰু শক্তিশালী কৰিবৰ বাবে দুখীয়া মানুহখিনিক কলা ছাতি আৰু কলা জোতা দান কৰক। এতিয়া আহিছো কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। যি লোকসকলে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল, আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। পৰস্পৰে পৰস্পৰৰ সমস্যাসমূহ ব্যক্তিগতভাৱে সমাধান কৰিব। এই সমস্যাসমূহ অন্যৰ সন্মুখত দাঙি নধৰিব, নহ'লে আপোনাৰ বদনাম আনিব পাৰে। প্ৰেমৰ দিশেদি আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ'ব, লগতে আনন্দৰে ভৰপূৰ হ'ব। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজকাঢ়িব ভাল পাব। আজি আপোনাৰ মন শান্ত থাকিব, যিটোৰ লাভ আপুনি গোটেই দিন পাব পাৰে। বিবাদৰ এক দীঘলীয়া সময়ে আপোনালোকৰ সম্পৰ্ক দুৰ্বল কৰি তুলিব পাৰে।
এই সমস্যাটোক অৱহেলা কৰাটো ঠিক নহ'ব। আপোনাৰ কথাত যদি গুৰুত্ব দিয়া হোৱা নাই তেন্তে খং নকৰি পৰিস্থিতি বুজাৰ চেষ্টা কৰক। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ কৰিবৰ বাবে সেউজীয়া নাৰিকল লৈ যিকোনো ধৰ্মস্থানত দান কৰক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ ধন ক'ত খৰচ হৈ আছে সেইবোৰত আপুনি দৃষ্টি দি থাকিব, নহ'লে অদূৰ ভৱিষ্যতত সমস্যাৰ উদ্ভৱ হ'ব পাৰে। পৰিয়ালৰ লগত নিজৰ সমস্যা আলোচনা কৰিলে আপুনি বহুত শান্তি অনুভৱ কৰিব, কিন্তু বহু সময়ত মানুহ নিজৰ অহমিকা আগত ৰাখি এইবোৰ কথা ক'ব নিবিচাৰে। আপুনি এনেকুৱা কৰিব নালাগে। কথা লুকাই ৰাখিলে মনোকষ্ট বাঢ়ে। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ জীৱিত দেৱদূতৰ দৰে হ'ব। এই মুহূৰ্তবোৰক উদযাপন কৰক। জীৱন সংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব পাৰে, কিন্তু বাটত অত্যধিক ভিৰৰ বাবে আপুনি এনেকুৱা কৰাত ব্যৰ্থ হ'ব। আপোনাৰ সংগী যিকোনো ধুনীয়া ছাৰপ্ৰাইজ এটা দি আপোনাৰ দিন ভাল কৰি দিব পাৰে। জীৱনত সৰলতা তেতিয়াই থাকে যেতিয়া আপোনাৰ মাজত সৰলতা জীয়াই থাকে। আপোনাকো আপোনাৰ ব্যৱহাৰত সৰলতা অনাটো দৰকাৰ। ধুনীয়া আৰ্থিক স্থিতি অটুট ৰাখিবৰ বাবে কিতাপত তথা লাগতিয়াল পঠন সামগ্ৰী কোনোবা আগ্ৰহী ব্যক্তি যেনে ছাত্ৰ, গৱেষক ইত্যাদিক উপহাৰ হিচাপে দিয়ক। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধূলা কৰি কটাই দিব পাৰে। যিসকল লোকে আপোনাক চিনি পায় সিহঁতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। যিমান আপুনি ভাবি আছিল আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণ হ'ব। জীৱনত এক নতুনত্ব আহিব পাৰে, যি প্ৰেম আৰু ৰোমাঞ্চক এক নতুনত্ব প্ৰদান কৰিব পাৰে। ঘৰত পৰি থকা পুৰণি বস্তু এটা আপুনি পাব পাৰে, যাৰ বাবে আপোনাৰ শৈশৱৰ দিনৰ কথা মনত পৰিব আৰু গোটেই দিন অকলে কটাব। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ হ'ব। ইণ্টাৰনেট ছাৰ্ফিং কৰাটো আপোনাক ভাল জ্ঞানৰ লগতে কিছুমান বিষয়ৰ সম্যক জ্ঞান দিয়াত অৰিহণা যোগাব। কাঁহৰ খাৰু পৰিধান কৰিলে স্বাস্থ্যৰ বাবে লাভজনক হ'ব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি নাথাকিব আৰু নিজৰ স্বাস্থ্য ভাল কৰিব চেষ্টা কৰিব, কাৰণ ভাগ্য নিজে বহুত এলেহুৱা হয়। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়া শুনা অথবা চাকৰি কৰিছে তেন্তে সেইবোৰ মানুহৰ পৰা দূৰত থাকক, যাৰ বাবে আপোনাৰ সময় আৰু ধনৰ অপচয় হয়। আপোনাৰ জীৱনসংগীৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে আৰু তেখেতক চিকিৎসকৰ প্ৰয়োজন আছে। অলপ ভালকৈ তথা সাৱধানেৰে, কাৰণ আপোনাৰ প্ৰিয়জন আপোনাক অধিক প্ৰশংসাৰে নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিব। যেনে, মই তোমাক এৰি এই পৃথিৱীখনত আন কাৰোৰে লগত থাকিব নোৱাৰিম। আজি টিভি বা মোবাইলত চিনেমা চাওঁতে ইমানেই ব্যস্ত হৈ যাব যে জৰুৰী কাম কৰিবও পাহৰি যাব। আজিৰ দিনটোৱে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমান্টিক ভাৱনাসমূহ সম্পূৰ্ণৰূপে দেখুৱাব। কাকো অৱগত নকৰাকৈ আজি আপুনি ঘৰত সৰু সুৰা পাৰ্টি পাতিব পাৰে। ঘৰত ৰঙা ৰঙৰ কাৰ্পেট আৰু বিছনা চাদৰ ব্যৱহাৰ কৰক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কোনোবা বন্ধুৰ লগত আপোনাৰ অলপ বুজাবুজিত মনোমালিন্য হৈ অলপ সম্বন্ধ বেয়া হৈ যাব পাৰে। যিকোনো নিৰ্ণয় লোৱাৰ আগত সন্তুলিতভাৱে দুয়োপক্ষক পৰীক্ষা কৰক। আজি কোনোবা লেণ্ডাৰ আপোনাৰ ঘৰত আহি আপোনাৰ পৰা ধন ফেৰত বিচাৰিব পাৰে। আপুনি ধন ঘূৰাই দিয়াৰ পিছত আৰ্থিকভাৱে দুৰ্বল হ'ব পাৰে। আপোনাক পৰামৰ্শ দিয়া হ'ল যে ঋণ লোৱাৰ পৰা বিৰত থাকক। ঘৰত কিছুমান পৰিৱৰ্তন আনিবৰ বাবে বাকী সদস্যৰ মতামত লোৱাও জৰুৰী। অধিক যাত্ৰাই আপোনাৰ ৰোমান্টিক সম্বন্ধক অধিক বঢ়াই তুলিব। আজিৰ সময়ত নিজৰ বাবে সময় উলিওৱা বহুত কঠিন, তথাপি আজি এনেকুৱা এটা দিন যেতিয়া আপোনাৰ নিজৰ বাবে বহুত সময় থাকিব। আজি আপোনাৰ জীৱনসংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে। প্ৰেমতকৈ ধুনীয়া অনুভূতি একো নাই। এইবোৰ কথা মাজে মাজে আপুনি প্ৰেমিকাক ক'ব লাগে, যাৰ ফলত তেখেতৰ আপোনাৰ বিশ্বাস গভীৰ হ'ব, লগতে প্ৰেমত এক নতুনত্ব প্ৰাপ্ত হ'ব। গংগাজল সেৱন কৰাটো স্বাস্থ্যৰ বাবে খুবেই লাভদায়ক হ'ব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ।
ধনু ৰাশিৰ জাতক জাতিকাসকলে খোৱা লোৱাৰ এনেকুৱা বস্তুৰ পৰা বাচি থাকিবৰ পৰা চেষ্টা কৰক যিবোৰত কলেষ্ট্ৰলৰ মাত্ৰা অধিক থাকে। আৰ্থিক দিশত সুধৰণি আনিবৰ বাবে আপুনি বহুত সহজতে বহুত সময়ৰ পৰা থকা বিল আৰু ধাৰ পৰিশোধ কৰিব পাৰিব। বয়োজ্যেষ্ঠজনৰ স্বাস্থ্য চিন্তাৰ কাৰক হৈ উঠিব পাৰে। আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকা আজি বহুত খঙত থাকিব। ইয়াৰ কাৰণ ঘৰত চলি থকা স্থিতি হ'ব পাৰে। যদি তেখেত খঙত থাকে তেখেতক শান্ত কৰিব চেষ্টা কৰিব। আজি সময় উলিয়াই আপুনি জীৱনসংগীৰ লগত ক'ৰবাত ফুৰিব যাব পাৰে। কিন্তু এইখিনি সময়ত আপোনালোক দুজনৰ অলপ তৰ্ক হ'ব পাৰে। আপোনাৰ জীৱনলগৰীৰ লোকচানৰ বাবে আপুনি বহুত চিন্তিত থাকিব। কিন্তু তেখেতে আপোনাৰ বাবে কিছু বঢ়িয়া কাম কৰিব পাৰে। জীৱনৰ আনন্দ নিজৰ লোকসকলক লগত লৈ চলাতহে হয়। এই কথা আজি আপুনি স্পষ্টভাৱে বুজি পাব। 5জনী সৰু ছোৱালীৰ মাজত গাখীৰ আৰু মিশ্ৰি বিতৰণ কৰিলে ঘৰৰ সুখ শান্তি বৃদ্ধি হ'ব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰভাৱশালী লোকসকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। আজি আপুনি আপোনাৰ ঘৰৰ মানুহবোৰক ফুৰাব লৈ যাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ধন খৰচ হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী। লোভ আৰু অনিশা পৰিহাৰ কৰক। আজিৰ দিনাখন আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব, লগতে খং নকৰিব। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজকাঢ়িব ভাল পাব। আজি আপোনাৰ মন শান্ত থাকিব, যিটোৰ লাভ আপুনি গোটেই দিন পাব পাৰে। আপোনাৰ কাৰণে এয়াই ধুনীয়া ৰোমান্টিক দিন, কিন্তু স্বাস্থ্যৰ বাবে অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে। বন্ধুৰ সহায় কৰি আজি আপুনি ভাল অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্ক অধিক মজবুত কৰিবৰ বাবে প্ৰেমিক বা প্ৰেমিকাক নীলা ৰঙৰ ফুল উপহাৰ হিচাপে দিব পাৰে। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ ওপৰত যত্ন লোৱা আৱশ্যকতা আছে। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক। যদি আপুনি এনেকুৱা নকৰে তেন্তে সিহঁতৰ স্বাস্থ্য বেয়া হ'ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুত অৰ্থ ব্যয় হ'ব পাৰে। আপোনাক সুখী ৰাখিবৰ বাবে আপোনাৰ সন্তান যিকোনো কাম কৰিব পাৰে। আপুনি আজিয়ে আপোনাৰ প্ৰিয়জনক নিজৰ মনৰ বতৰা প্ৰকাশ কৰাৰ প্ৰয়োজন আছে, কাৰণ আজিয়ে নকলে কাইলৈ ৰখিলে বহুত দেৰি হৈ যাব। আজি আপুনি বিনা কাৰণত কিছু লোকৰ লগত তৰ্কাতৰ্কি লাগিব পাৰে। এইটোৱে আপোনাৰ মনটো বেয়া কৰিবই লগতে আপোনাৰ মূল্যৱান সময়ো বৰবাদ হৈ যাব পাৰে। বৈবাহিক জীৱনৰ বহুত সমস্যাৰে ভৰা দিনৰ পিছত আপুনি আৰু আপোনাৰ লগৰী আকৌ প্ৰেমৰ দিনকেইটা ঘূৰাই পাব। আজি আপুনি আৰামকৈ বিশ্ৰাম ল'ব নোৱাৰিব, কাৰণ আপোনাৰ কিছুমান অতি বন্ধু আৰু আত্মীয়ই আপোনাৰ বিশ্ৰাম ল'ব নিদিব। অৱশ্যে প্ৰত্যেক মুদ্ৰাৰ এক ভাল অংশও থাকে। এই সুযোগৰ ব্যৱহাৰ আপোনালোকৰ বন্ধুত্বৰ এনাজৰীডাল শক্তিশালী কৰিব পাৰে আৰু ইয়াৰ পিছত আপুনি লাভান্বিতও হ'ব পাৰে। আৰ্থিক স্থিতি শক্তিশালী কৰিবৰ বাবে সূৰ্য দেৱতাক পোৱা ৰঙা ফুল অৰ্পণ কৰক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক অসুস্থতা ঠিক হোৱাৰ বহুত সম্ভাৱনা আছে আৰু এইবাবে আপুনি অতি সোনকালে খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰিব। মা দেউতাৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাব পাৰিব। আপোনাৰ জীৱনসংগীৰ লগত অধিক বুজাবুজি কৰিলে আপোনাৰ জীৱনত সুখ সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমন হ'ব। আপোনাৰ সততা আৰু মৰমেৰে ভৰা প্ৰেমত যাদু কৰাৰ ক্ষমতা আছে। ঘৰত পৰি থকা পুৰণি বস্তু এটা আপুনি পাব পাৰে, যাৰ বাবে আপোনাৰ শৈশৱৰ দিনৰ কথা মনত পৰিব আৰু গোটেই দিন অকলে কটাব। আপুনি ভাবে নেকি বিয়া অকল এটা চুক্তি? যদি আপুনি হয় বুলি ভাবে তেন্তে আজি আপুনি প্ৰকৃততে অনুভৱ কৰিব আৰু অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছিল। ছুটিৰ দিনাখন কোনোবা আৰামদায়ক চিনেমা হলত ভাল চিনেমা চোৱাতকৈ ভাল কাম আৰু কি হ'ব পাৰে? ৰজনীগন্ধাৰ তেল, সেন্দুৰ, ৰূপৰ কাম খটোৱা চোলা হনুমান মন্দিৰত নিবেদন কৰিলে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।